নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আকৌ এবাৰ আগৰ ভিডিঅ'টোকে দিছোঁ। আগৰ ভিডিঅ'টোত মই ফোন নাম্বাৰ দিম বুলি কৈছিলোঁ, দিয়া নহ'লে, গতিকে আজি এইটো ভিডিঅ'ত মই স্ক্ৰীনত মোৰ ফোন নাম্বাৰটো দিম। আৰু মই ভিডিঅ'টো মানে সেইটো কাৰণে আকৌ এবাৰ দেখালোঁ, জুই মৰা নিয়মটো দেখাইছোঁ। জুইটো মানে 3 বাৰ মাৰিব লাগে 3ডাল খৰিয়ে, সেইটো। আৰু ইয়াত মানে মন্ত্ৰ আছে, মই এদিনাখন ক'বলৈ নহ'লে আগৰ ভিডিঅ'টোত যে 3ডাল খৰিত 3টা মন্ত্ৰ আছে। সেই মন্ত্ৰকেইটা মাতি মানে 3 বাৰ এনেকৈ যিডোখৰত পুৰিছে সেই জেগাডোখৰত এনেকৈ জুইৰ ওপৰত এনেকৈ ঘূৰাই দিব লাগিব। গতিকে মই আগত ক'বলৈ নহ'লে ভিডিঅ'টোত থাকি গ'ল ক'বলৈ, পুনৰ আকৌ এবাৰ সেইটো কাৰণে মই ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভালকৈ মন কৰিব, যিডোখৰত পুৰিছে মই তাত কলগেট লগাই থৈছোঁ জেগাডোখৰত দেখুৱাবৰ কাৰণে। আৰু এনেকৈ মন্ত্ৰ মাতি 3ডাল খৰি 3 বাৰ এয়া ঘূৰাইছোঁ, আপোনালোকেতো দেখি আছে। গতিকে মই স্ক্ৰীনত নাম্বাৰ দিম, আপোনালোকৰ এনেকুৱা যদি দৰকাৰ হয় আপোনালোকে নাম্বাৰ মতে ফোন কৰিব। এই কালাৰটো ভাল পাওঁ আকৌ, সেইটো কালাৰ ভাল লাগে। এইটো কি হয়? হাফ পেণ্ট কালে আপোনালে নে মোলে? মোলে সঁচাকে নে কি? আপোনালে আহিছে স্পৰ্টিংটো ভাল লাগিছে কিন্তু দেই, এইকেইটা একদম ধুনীয়া, একদম কোমল কাপোৰ। এই এফালে লাগি ধৰিলেগৈ। আচলতে মোৰ জোঁৱাই আহিছে, কাপোৰ কানি চপৰলৈকে লৈ আহিছে, মোলৈ আনিছে। আৰু ইফালে জোঁৱাই অহাৰ কাৰণে মই জাল মৰাইছোঁ পুখুৰীত। কাৱৈ মাছ 3জনী শিঙি এটাই পাইছে, আৰু পাব বাৰু, 2জন মানুহে মাৰি আছে, মাছ আছেও বাৰু। আৰু এইফালে মই তাৰে 3জনীয়ে আনিছোঁ কাৱৈ মাছ, খৰিচা দি মানে চাটনি কৰিবৰ কাৰণে। বাকী আৰু দেখা যাব কি বনাব পাৰিম। এতিয়া চাটনি কৰিবৰ কাৰণে মই 3জনী আনিছোঁ, আৰু জোঁৱায়ে মানে খৰিচা চাটনি এনেকৈ মাছ দি বনালে বহুত ভাল পায় খাই। গতিকে মই সেই কামটো আগত কৰিছোঁ, বাকী আৰু দেখা যাব কি বনাম। আকৌ মই কোমোৰা ফ্ৰাই কৰিবৰ কাৰণে চকলকৈ কাটি লৈছোঁ। এয়া গোটেইডোখৰ দিয়া নাই, এডোখৰ বাকী আছে, এইকেইডোখৰ কাটি লৈছোঁ। আৰু কি বনাম দেখাম বাৰু। হাতেৰে উঘালিছা যে, পুৰা হাবি হৈ গৈছেগৈ। মই মানে ফুলনি চাফা কৰি আছোঁ, আৰু জোঁৱায়ে চুপতি মাৰি আছে, ৰুচেনা বেগমে ফুলনি চাফা কৰিছে, এনেকৈ আৰু জোকাই আছে। মানে ফুলনিখন বহুত হাবি হৈ গৈছে, দেখিছে নহয় কিমান হাবি গৈছে, আৰু ফুলবিলাক কমি গৈছেগৈ হাবি থকাৰ কাৰণে। গতিকে মই হাবিবিলাক এনেকৈ চাফা কৰি আছোঁ। আৰু এইফালে মানি প্লেণ্টজোপা উঠিছেগৈ আৰু সেয়া ওপৰত।